Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকে সকলোৱে বহুতেই আসলতে এডিআৰ 2.0 জি গ্ৰেড 3 পৰীক্ষা আছিল হেবিলাক দিলে আৰু গ্ৰেড 3 পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল এই প্ৰশ্নবিলাকটো আপোনালোকে ইতিমধ্যে গম পালে আমি আসলতে ইয়াত ডিসকাস কৰিম যিকিটা মনত আছে এই মনত থকা যিবিলাক প্ৰশ্ন হেখিনি আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰিছো সকলকে প্ৰথমতে যেটো প্ৰশ্ন আপোনালোকৰ কেইটামান প্ৰশ্ন আসলতে মোৰ মনত যিকিটা আছে কিটা আপোনালোকৰ লগত ডিসকাস কৰো প্ৰথমটো হৈছে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত এটো আপোনালোকে সকলোৱে হয়তো লিখিছে গোলাঘাট জিলাত দ্বিতীয়টো হৈছে টুকলাই যি চাহ গৱেষণা কেন্দ্ৰ আছে হেয়া ক'ত অৱস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ আপোনালোকে সকলোৱে জানে যোৰহাটত অৱস্থিত নেক্সট হৈছে শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল এটো আহিছিল এটা এটো আপোনালোকে খেৰহুটি আপোনালোকে জানে হয়তো সকলোৱে নেক্সট প্ৰশ্নটো আহিছিল 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন সো এই ক্ষেত্ৰত যদি আমি চাও তেতিয়াহলে জো বাইডেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ দ্বিতীয় তাৰ পিছৰটো এটা আহিছিল কোনটো অমিল বাচক অৰ্থাৎ তাতে আপোনালোকৰ অপচন দিছিল ভালেকেটা অপচন তাত দিয়া হৈছিল যেনেকৈ আপোনালোকৰ প্ৰথমটো দিছিল বেটস তাৰ পিছত দিছিল আপোনালোকৰ পিকক এনেকৈ দিছিল আসল চাৰিটা অপচন আৰু চাৰিটা অপচনৰ যেটো অমিল হেয়া হৈছে বাদুলি নেক্সট হৈছে কোনটো আসলতে এটা হজুলি আছে যি নেকি বাহেৰে বজোৱা হয় বা বাহেৰে বনোৱা হয় কি বাদ্যযন্ত্ৰ হেয়া হৈছে টকা আপোনালোকে সকলোৱে জানে ইয়াৰ পিছৰ যেটো এটা আহিছিল ৰংমং তেৰাঙৰ গ্ৰন্থখনৰ নাম ৰংমং তেৰাঙৰ যি গ্ৰন্থ আছিল হেয়া হৈছে ৰংমিলিৰ হাঁহি হয়তো আপোনালোকে সকলোৱে শুদ্ধ লিখিছে ইয়াৰ পিছত এটা আহিছিল জালিয়ানাৱালা যি বাগ হেয়া ক'ত অৱস্থিত জালিয়ানাৱালা বাগ আসলতে এতিয়া অৱস্থিত হৈ আছে পঞ্জাবত আছে আপোনালোকে এটোৰ বিষয় হয়তো শুনিছিলে বা আপোনালোকে কৰিছে হয়তো সকলোৱে নেক্সট হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন আহিছিল নীতি আয়োগৰ অধ্যক্ষৰ বিষয়ে লিখিব দিছিলে এটো হৈছে আপোনালোকৰ নীতি আয়োগৰ অধ্যক্ষ সদায় প্ৰধানমন্ত্ৰী হয় গতিকে প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ ইয়াৰ পিছত এটা প্ৰশ্ন আহিছিল আজি দেওবাৰ হলে 92 দিনৰ পিছত কি বাৰ হ'ব এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিছিল সো আপোনালোকে জানে যে যদি আজি দেওবাৰ হয় তেতিয়াহলে 92 দিনৰ পিছত কি বাৰ হ'ব যদি আপোনালোকে কৰে হাতেৰে যদি 92 ডিভাইড কৰি দিয়ে তেতিয়াহলে আপোনালোকৰ ইয়াত এটা ভাগ 1 থাকিব আৰু দেওবাৰৰ লগত যদি এদিন যোগ কৰি দিয়ে তেতিয়াহলে সোমবাৰ হ'ব গতিকে উত্তৰ সোমবাৰ হ'ব কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে ইয়াত বাংলাদেশ আৰু ভূটান আপোনালোকৰ শুদ্ধ হ'ব নেক্সট হৈছে আহোমৰ শেষ ৰাজধানী ক'ত আপোনালোকে সকলোৱে জানে হয়তো আহোমৰ শেষ ৰাজধানী যোৰহাট যদি আপোনালোকে যোৰহাট দিছে তেতিয়াহলে শুদ্ধ হ'ব 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল বা কোন সো আপোনালোকে হয়তো এই ক্ষেত্ৰটো আপোনালোকৰ হয়তো ইজি আহিছে চাগে এটো চাইছে চাগে 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীশ ধনখৰ বুলি জন ব্যক্তি তেওঁ 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ কথা ইতিমধ্যে ক'লোৱে তাৰ পিছত ৰাজ্যসভাৰ অধ্যক্ষ কোন ৰাজ্যসভাৰ অধ্যক্ষ সদায় উপৰাষ্ট্ৰপতি হয় ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় ভাৰতৰ ৰাষ্ট্ৰপতিক যিজন মুখ্য ন্যায়াধীশ তেওঁই আসলতে শপত বাক্য পাঠ কৰায় ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ কি ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ একেবাৰে দক্ষিণত থকা যেটো ৰাষ্ট্ৰ হেতু হৈছে গুজৰাট তাৰছত শান্তশিষ্ট হুষ্টপুষ্ট এই যেটো কথাষাৰ আছিল সেই কথাষাৰ কোনে উল্লেখ কৰিছিল হেতু হৈছে ভবেন্দ্ৰনাথ শইকীয়া আপোনালোকে হয়তো এয়া লিখিছে শুদ্ধকৈ তাৰ পিছত এটা প্ৰশ্ন আহিছিল ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আপোনালোকে জানে চাগে কুমুদ চন্দ্ৰ হাজৰিকা গতিকে এয়া আছিল আপোনালোকৰ শুদ্ধ ইয়াৰ পিছত এটা আহিছিল অলকানন্দৰ গীতৰ যি প্ৰশ্নটো আহিছিল তাত যিজন লিৰিচিষ্ট তাৰ বিষয়ে উল্লেখ আসলে তেওঁলোকে সুধিছিলে প্ৰশ্নটোত তো হেতু হৈছে আপোনালোকৰ তন্ময় কৃপ্তন গ্ৰীনলেণ্ড কোনখন দেশৰ গ্ৰীনলেণ্ড হৈছে ডেনমাৰ্কৰ তাৰপিছত উত্তৰ পূবৰ পৰ্বতমালা যি আছে সেই উত্তৰ পূবৰ পৰ্বতমালাৰ ভিতৰত সোমাব আপোনালোকৰ বৰাইল পৰ্বতমালা এই প্ৰশ্নটো অলপ বেলেগকৈ আহিছিল কিন্তু প্ৰশ্নটো মোৰ অখন পাহৰি গৈছো কিন্তু ইয়াৰ উত্তৰটো আসলতে বৰাইল পৰ্বতমালা হ'ব তাৰপিছত বেৰিং প্ৰণালীয়ে কোন কেইখন দেশক পৃথক কৰিছে বেৰিং প্ৰণালীয়ে ইউএছএ আৰু ৰাছিয়াক সাধাৰণতে পৃথক কৰিছে এই দুখন দেশকে পৃথক কৰিছে বেৰিং প্ৰণালীয়ে কুল্লু দেশেৰা কোনখন ৰাজ্যৰ আসলতে এটো আসলতে সুধিছিল আপোনালোক কোনখন ৰাজ্যৰ এটা উৎসৱ এনেকৈ বুলি সুধিছিল এটো আছিল আপোনালোকৰ শুদ্ধ উত্তৰ হিমাচল প্ৰদেশ তাৰ পিছত আহিছিল ভৈৰৱকুণ্ডৰ ওপৰত ভৈৰৱকুণ্ড কোন কেইখন ৰাজ্যৰ সীমা লগত আছে এয়া হৈছে অসম ভূটান অৰুণাচল প্ৰদেশ তাৰ পিছত আহিছিল ডায়মণ্ড লীগ কোন খেলৰ লগত জড়িত ডায়মণ্ড লীগ আসলতে ট্ৰেক এণ্ড ফিল্ড এথলেটিক
কম্পিটিশ্যন তাৰ লগত জড়িত হৈ আছে। তাৰপিছত বিমানত চেন্নাইৰ পৰা গুৱাহাটীলৈ গ'লে দিশ কি হ'ব? বিমানত যদি চেন্নাইৰ পৰা গুৱাহাটীলৈ যোৱা হয় তেতিয়াহ'লে দিশটো হ'ব দক্ষিণ পূব। চিলভাৰৰ এটা ৰাসায়নিক সংকেত সুধিছিল, সেইটো হৈছে AG। তাৰপিছত ফুল ফৰ্ম অফ ডে বুলি যিটো আছিলে DAY, তাৰ অপশ্যনত 4টা দিছিলে আপোনালোকক, আৰু তাৰে যিটো দীনদয়াল অন্ত্যোদয়া যোজনা এইটো হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ। মিছন বসুন্ধৰা কিহৰ লগত জড়িত? মিছন বসুন্ধৰা আপোনালোকে সকলোৱে জানে, এতিয়া ইতিমধ্যেই এই মিছন বসুন্ধৰাৰ ওপৰতেই বিভিন্ন যি 1, 2 আহিলে। চ' আপোনালোকে এইটো জানে যে মাটিৰ লগত জড়িত, গতিকে ভূমি ৰাজহৰ লগত জড়িত হৈ আছে। তাৰপিছত কাঞ্চীপুৰী শাৰী কোনখন ৰাজ্যৰ? তামিলনাডুৰ হয়। তাৰপিছত এটা আহিছিলে আপোনালোকৰ আইলেণ্ড ষ্টেট অফ USA। আইলেণ্ড ষ্টেট অফ USA সাধাৰণতে হৈছে হাৱাই, আৰু USA এটা দ্বীপ হয় আচলতে এইটো, গতিকে হাৱাই দ্বীপটো USA এইটো আইলেণ্ড ষ্টেট হয়। নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত? লন বলৰ লগত জড়িত। তাৰপিছত লায়ন অফ মাইচ'ৰ কাক কোৱা হয়? টিপু চুলতানক কোৱা হয় লায়ন অফ মাইচ'ৰ। তাৰপিছত এটা আহিছিলে গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড। গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড হৈ আছে অষ্ট্ৰেলিয়াত। ইয়াৰ পিছত এটা আহিছিলে ক'ত সাগৰীয় উপকূল নাই, অৰ্থাৎ সাগৰে কোনখন আচলতে দেশক টাচ কৰি থকা নাই, বা কোনখন দেশে আচলতে সাগৰৰ স্পৰ্শত নাহে, সেয়া হৈছে আফগানিস্তান। তাতো অপশ্যন 4টা দিছিল, আপোনালোকে দেখিছিলে চাগে, ইৰাণ, আফগানিস্তান, তাৰপিছত আপোনালোকৰ চীন এনেকৈ বুলি দিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ আফগানিস্তান। তাৰপিছত আছিলে কৰ্কট ক্ৰান্তি, বিষুৱ ৰেখা আৰু মকৰ ক্ৰান্তি পাৰ হোৱা যিটো আচলতে দেশ বা যিটো মহাদেশ, সেই মহাদেশখনৰ নাম দিছিলে আফ্ৰিকা, এছিয়া, আমেৰিকা এনেকৈ বুলি উল্লেখ কৰিছিলে। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ আফ্ৰিকা। তাৰপিছত বেটেল অফ ৱাটাৰলু নেপলিয়ন ৰিলেটেড হৈ আছে ইয়াৰ লগত, বেটেল অফ ৱাটাৰলুৰ লগত, গতিকে শুদ্ধ উত্তৰ নেপলিয়ন। তাৰপিছত আপোনালোকক কৈছিলে কিহৰ পানী সচৰাচৰ লুণীয়া? কিহৰ পানী অৰ্থাৎ আপোনালোকক ইয়াত অপশ্যন দিছিলে, বিভিন্ন অপশ্যন দিছিলে, বৰষুণৰ পানী, তাৰপিছত আপোনালোকক সাগৰৰ পানী এনেকৈ দিছিলে। চ' সাগৰৰ পানী আপোনালোকে সকলোৱে জানে, সাগৰৰ পানী লুণীয়া হয়, গতিকে তাৰ শুদ্ধ উত্তৰ সাগৰীয় পানী। তাৰপিছত এটা আহিছিলে গীতা প্ৰেছ লোকেটেড হুইচ ষ্টেট? আপোনালোকক এটা প্ৰশ্ন দিছিলে গীতা প্ৰেছৰ ওপৰত, আৰু সেইটো আছিলে আপোনালোকৰ শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশ। তাৰপিছত আপোনালোকৰ এটা আহিছিলে কেন্দ্ৰীয় শাসিত কোনখন নহয় আচলতে, কোনখন দেশ আচলতে কেন্দ্ৰীয় শাসিত নহয়, বা কোনখন প্ৰদেশ কেন্দ্ৰীয় শাসিত নহয়, সেয়া হৈছে মালদ্বীপছ। তাৰপিছত আপোনালোকৰ এটা আহিছিলে নট পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, সেইটো ডাইৰেক্টৰেট অফ ফাণ্ডামেণ্টেল ৰাইটছ আচলতে ভাৰতীয় সংবিধানৰ অংশ নহয় বুলি কৈছে। চ' সেইটো কাৰণে আপোনালোকে এইটো শুদ্ধ লিখিব লাগিছিল। ইয়াৰ পিছত এটা প্ৰশ্ন আহিছিলে নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড ক'ত হৈ আছে? তাত এটা দিছিল টাৱাং দিছিল চাগে, তাত নতুন দিল্লী দিছিল, আৰু পঞ্জাৱ দিছিল, আৰু ক'ৰবাত 4টা অপশ্যন দিছিল। তাৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লীতহে আচলতে নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড হৈ আছে। তাৰপিছত কৈছে নট ৰিচিভ মেডেল ইন 2020 টকিঅ' অলিম্পিকত আচলতে 2020 টকিঅ' অলিম্পিকত কোনটো বিভাগত আচলতে অলিম্পিক মেডেল পোৱা নাই সেনেকৈ বুলি দিছিল। তাত অপশ্যন ভালেকেইটা অপশ্যন দিছিল, এটা টাইকোৱাণ্ডো আছিলে, তাৰপিছত আপোনালোকৰ ভালেকেইটা আচলতে ৰেচলিং আছিলে। চ' এনেকৈ বুলি দিছিলে, গতিকে আপোনালোকৰ ইয়াত টাইকোৱাণ্ডো হ'ব শুদ্ধ উত্তৰ। টাইকোৱাণ্ডোত আচলতে পোৱা নাই। XCI ৰোমান নাম্বাৰ, XCI এটা নাম্বাৰ দিছিলে, আৰু ৰোমান নাম্বাৰটো বিচাৰিব দিছিলে। তাত 91, 41 এনেকুৱা ধৰণৰ অপশ্যন দিছিলে। চ' 91 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নট চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চৰ চেণ্ট্ৰেল ফ'ৰ্চ নহয়, সেইটো হৈছে আপোনালোকৰ তাত NSG দিছিল, CISF দিছিল, এনেকুৱা ধৰণৰ অপশ্যন 4টা দিছিল। তাৰে শুদ্ধ উত্তৰটো হৈছে ICG, ইণ্ডিয়ান কোষ্ট গাৰ্ড। এইটো আচলতে ICGটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড। তাৰপিছত pH 5.0, পানীৰ যদি pH 5.0 হয়, মানে কোনোবা এটা পদাৰ্থ যদি যিটো pH হয়, pH লেভেলটো যদি 5.0 হয়, তেতিয়াহ'লে সেয়া এচিডিক হ'ব, অৰ্থাৎ আম্লিক বা এচিডিক হ'ব। ইয়াৰ পিছত এক্সাম্পল অফ ক্লাছ 1 কেটেগৰী লিভাৰ, এইটো এটা প্ৰশ্ন আহিছিল, আৰু ইয়াত অপশ্যন বাহু, কেঁচি এনেকুৱা ধৰণৰ অপশ্যন কিছুমান দিছিল। চ' তাৰ শুদ্ধ উত্তৰটো হৈছে বাহু। তাৰপৰা পুৰণি বেদ আটাইতকৈ পুৰণি বেদ হৈছে ঋগ্বেদ, আৰু তাত অপশ্যন যিবিলাক দিছিলে 4টা বেদৰ বিষয়ে উল্লেখ কৰিছিলে ইতিমধ্যে, তাৰে আটাইতকৈ পুৰণি ঋগ্বেদ হয়। গতিকে এয়া আছিল আপোনালোকৰ যিকেইটা মনত থকা যিকেইটা প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু
সাধাৰণতে আপোনালোকৰ কিমান কি শুদ্ধ হৈছে আপোনালোকে কমেণ্টত দিব আৰু লগতে বাকী যিবিলাক প্ৰশ্ন যদি মনত আহে নিশ্চয় আপোনালোকৰ কাৰণে হেল্পফুল কৰিবলৈ চেষ্টা কৰিম। আজিলৈ মানে ধন্যবাদ।